গ্ৰন্থমেলা বুলি ক'লে এটি বুজাব নোৱাৰা অনুভূতিৰ সৃষ্টি হয়। কিতাপ পঢ়ি ভাল পোৱা একেলগে বহু কিতাপ স্বনামধন্য লেখক লেখিকাসকলৰ সংযোগস্থলেই হ'ল এই গ্ৰন্থমেলা। পুলক লগা কথা যে এছাম যিসকল পঢ়ুৱৈ আছে সেই পঢ়ুৱৈসকলৰ মিলনৰ ভূমি হ'ল এই গ্ৰন্থমেলা। হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ জুৰিয়াস্থিত উটমাৰীৰ গ্ৰন্থমেলা বাকৰিত। আৰু এই গ্ৰন্থমেলাৰ বাকৰিৰ পৰা মই বাকৰিত উপস্থিত আছোঁ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আৰু বৰ্তমান সময়ত এই গ্ৰন্থমেলাসমূহত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হৈছে আৰু লোকে লোকাৰণ্য হৈ পৰিছে এই গ্ৰন্থমেলাসমূহ। আৰু এই গ্ৰন্থমেলাসমূহত আজিৰ দিনটোতো গোটেই দিনটোত বহু সংখ্যক লোকৰ উপস্থিতি দেখা পোৱা পৰিলক্ষিত হৈছে। মোৰ লগত উপস্থিত আছে এই গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ উদ্যোক্তা মোৰ লগত উপস্থিত আছে। মই তেওঁৰ ওচৰলৈ পোনপ্ৰথমে আহিছোঁ। কেনেধৰণৰ আজি এই গ্ৰন্থমেলাৰ সঁহাৰি কেনেধৰণৰ? আমাৰ ইয়াত উত্তৰ নগাঁও গ্ৰন্থমেলা 3 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে আৰু আজি দ্বিতীয় দিন আমি বহু মানুহৰ বহু পঢ়ুৱৈৰ আমি সঁহাৰি পাইছোঁ। ইতিমধ্যে গ্ৰন্থমেলাত বহু মানুহৰ সমাগম হৈছে। আমি আশা ৰাখিছোঁ যে এই গ্ৰন্থমেলাৰ জৰিয়তে এই অঞ্চলত অধ্যয়নৰ এটা পৰিৱেশ এটা সজাগতা নিশ্চয় আহিব। ইয়াৰ দ্বাৰা আমাৰ যিসকল শিশু বিশেষকৈ শিশু আছে শিশুসকলৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ কাৰণে তেওঁলোক সচেষ্ট হ'ব আৰু আগতকৈ আৰু বেছি তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰিব পাৰিব। আমি এই আশা ৰাখিছোঁ।